মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন। লগতে মই কেইটামান কুৱেশ্যনৰ আনসাৰো কৰি দিছো, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া। ক নম্বৰত সুধিছিল মথনিত ধৰিয়া নিষেধি, ইয়াত মথনি শব্দটোৰ অৰ্থ কি সুধিছে। এই উত্তৰটো হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। খ নম্বৰ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি। উত্তৰটো হৈছে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ পৰম সত্য। গ নম্বৰ প্ৰশ্ন কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। উত্তৰটো এনেদৰে লিখিব পৰা নিমজ ভাৱগতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন কবিক বিশাল দৃষ্টি কোনে দিলে। উত্তৰটো এনেদৰে লিখিবা কবিক বিশাল দৃষ্টি মহাকাশে দিলে। ঙ নম্বৰ প্ৰশ্নটো চোৱা দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে। উত্তৰটো লিখিবা এনেদৰে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। 2 নম্বৰ প্ৰশ্ন চমু উত্তৰ দিয়া যিকোনো দুটাৰ। ক নম্বৰত সুধিছিল বজ্ৰই কবিক কি কি দিলে। উত্তৰটো এনেদৰে লিখিবা বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে। খ নম্বৰ প্ৰশ্ন শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে। উত্তৰটো এনেদৰে লিখিব পৰা শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। তোমালোকক যদি ইয়াৰ PDF সমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF সমূহ পাবা, একেবাৰে ফ্ৰী হয়। এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা, সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে পাবা। গ নম্বৰ প্ৰশ্ন ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা। উত্তৰটো এনেদৰে লিখিব পৰা গীত বা সংগীত আৰু ছবি বা চিত্ৰ এই দুয়োবিধেই 64 কলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হ'ব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হ'লে তাক উৎকৃষ্ট ছবিৰ মৰ্যাদা দিব নোৱাৰি। নেক্সট হোৱা 3 নম্বৰ তলত দিয়া যিকোনো এটা কবিতাৰ সাৰাংশ লিখিব দিছিল। ইয়াত দিছিলে 4 নম্বৰ সাৰাংশ লিখিবলৈ দিছিল মানৱ বন্দনা আৰু মোৰ দেশ, যিকোনো এটা কবিতাৰ সাৰাংশ। তাৰপিছত 4 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছিল যিকোনো এছোৱা, ব্যাখ্যা কৰাত দিছিলে তোমালোকক 4 নম্বৰ। ঠিক আছে। নেক্সট 5 নম্বৰত দিছিল আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা। নোৱাৰিলে তলতো লিখিব দিছিল কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। 6 নম্বৰ প্ৰশ্নত দিছিল অতি চমু উত্তৰ দিয়া যিকোনো 5টাৰ। ক নম্বৰত সুধিছিল কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। উত্তৰটো এনেদৰে লিখিব পৰা আনৰ লগত কেতেৰা মাৰি কথা কোৱা হিংসিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। খ নম্বৰ প্ৰশ্ন সময় কি গতিত ঘূৰে। উত্তৰটো লিখিবা এনেদৰে সময় বৃত্তাকাৰ গতিত ঘূৰে। গ নম্বৰ প্ৰশ্ন কুসংস্কাৰ বুলিলে কি বুজা। উত্তৰটো এনেদৰে লিখিবা যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিৰ গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ। ঘ নম্বৰ প্ৰশ্ন বুদ্ধদেৱৰ আচল নাম কি। বুদ্ধদেৱৰ আচল নাম হৈছে সিদ্ধাৰ্থ গৌতম আৰু শাক্য সিংহ। নেক্সট 9 নম্বৰ প্ৰশ্ন কিৰণ কোন আছিল। উত্তৰটো এনেদৰে লিখিব পৰা পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যাৰ নাম আছিলে কিৰণ। প্ৰথম 6 নম্বৰ প্ৰশ্ন সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি। উত্তৰটো লিখিবা এনেদৰে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হৈছে মহেন্দ্ৰ। নেক্সট প্ৰশ্ন দ্বিতীয় 6 নম্বৰ লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়। উত্তৰটো এনেদৰে লিখিবা লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়। 7 নম্বৰ প্ৰশ্ন লোকজীৱন 3টা ভাগত বিভক্ত। লোকজীৱন কি কি 3টা ভাগত বিভক্ত প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া। নোৱাৰিলে তলতো লিখিব দিছিল যে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি, কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি। 8 নম্বৰ দিছিল তাৎপৰ্য ব্যাখ্যা কৰিবলৈ যিকোনো এটাৰ। ক নম্বৰ দিছিল নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান। খ অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। 9 নম্বৰ দিছিল চমু উত্তৰ দিয়া যিকোনো 3টা। ক নম্বৰত সুধিছিল যে কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ। উত্তৰটো লিখিবা এনেদৰে নগা, বড়ো, মিচিং,
কাৰ্বি আৰু গাৰো আদি মংগোলীয় গোষ্ঠীৰ লোক 6 নম্বৰ প্ৰশ্ন ৰাখি বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ মহিলা আৰু ছোৱালীবিলাকে কি কৰে ৰাখি বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে গছত ৰছী বান্ধে 9 নম্বৰ প্ৰশ্ন নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনাবাচোন কি কৈছিলে 10 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক জগত বুলিলে কাক বুজায় উত্তৰটো লিখিবা এনেদৰে আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান যেনে গছ গছনি চৰাই চিৰিকটি পশু পক্ষী নদ নদী আকাশ বতাহ জোনবেলি তৰা বায়ু পানী মাটি পাহাৰ পৰ্বত জান-জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বোলে 10 নম্বৰ দিছিল যিকোনো দুটা উত্তৰ লিখিবলৈ ক নম্বৰ দিছিল কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় খ কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে 10 নম্বৰ প্ৰশ্ন কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে কেনে ধৰণৰ আঁচনি লৈছিল 11 নম্বৰ দিছিল নিৰ্দেশ অনুসৰি তলৰ যিকোনো পাঁচটা উত্তৰ লিখিবলৈ ক নম্বৰ দিছিল নত্ত বা সত্য হোৱাৰ কাৰণ লিখা যিকোনো দুটাৰ খ নম্বৰ দিছিল সন্ধি ভাঙা বা জোৰা লগোৱা যিকোনো দুটাৰ ইয়াত দিছিল পঞ্চামৃত হ'ব পঞ্চযোগ অমৃত পঞ্চামৃত সূৰ্যোদয়টো হ'ব সূৰ্য যোগ উদয় সূৰ্যোদয় সমযোগযুক্ত হ'ব সংযুক্ত আৰু ততযোগ অধিক হ'ব ততোধিক নেক্সট 10 নম্বৰ দিছিল দ্বন্দ্ব সমাসাক বোলে ই কেইবিধ আৰু কি সুধিছিল এই উত্তৰটো এনেদৰে লিখিবা দুটা বা অধিক সংজ্ঞা বিশেষ্য পদ লগ হৈ পদবোৰৰ অৰ্থ প্ৰধানভাৱে থকা সমাসকে দ্বন্দ্ব সমাস বোলে দ্বন্দ্ব সমাসক তিনি ভাগত ভাগ কৰা হয় 10 নম্বৰ দিছিল সমাৰ্থক শব্দ লিখিবলৈ ইয়াত দিছিল মেঘৰ সমাৰ্থক শব্দ হৈছে জলধৰ আৰু ডাৱৰ তাৰ পিছত কপালৰ সমাৰ্থক শব্দ হৈছে লালত ভাল আৰু ভাগ্য ঐশ্বৰ্যৰ সমাৰ্থক শব্দ তোমালোকে কমেন্ট বক্সত জনাবা নোৱাৰিলে জনাবা কমেন্ট বক্সত আনসাৰটো মই কৈ দিম জিভাৰ সমাৰ্থক শব্দ হৈছে জিহ্বা আৰু ৰসনা 19 নম্বৰ দিছিল বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ যিকোনো দুটাৰ ইয়াত দিছিল আগমন পৰিমিত ভীৰু আৰু দয়ালু আগমনৰ উত্তৰটো কমেন্ট বক্সত জনাবাচোন পৰিমিতটো হ'ব অপৰিমিত ভীৰু হ'ব নিৰ্ভীক দয়ালু হ'ব নিষ্ঠুৰ 15 নম্বৰ দিছিল প্ৰত্যয় ভাঙি দেখুৱাবলৈ যিকোনো দুটাৰ ইয়াত দিছিল ধাননি ধানজুকনি ধাননি আৰু কান্দুৰা হিৰতি তেজাল দ্বিতীয় নম্বৰ দিছিল জতুৱা ঠাঁচবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ ইয়াত দিছিল কপাল ফুলৰ অৰ্থটো হৈছে সৌভাগ্য উপস্থিত হোৱা বাক্যটো এনেদৰে লিখিব পৰা নতুনকৈ চাকৰিটো পাই বিক্ৰমৰ কপাল ফুলিল তাৰ পিছত কাণ সমনীয়া মানে হৈছে সমান ওখ বা কাণ জুৰিয়া লিখিবা এনেদৰে সুৰেশ হৰিধনৰ কাণ সমনীয়া পুতেক হাতলৰ মানে হৈছে চোৰ স্বভাৱৰ গতিকে বিক্ৰমৰ হাতলৰ স্বভাৱটোৰ কথা সকলোৱে এতিয়া জ্ঞাত হৈছে বা হাতলৰ স্বভাৱৰ বাবে বিক্ৰমক এতিয়া কোনেও ভাল নাপায় ঘৰ গুণা অৰ্থ হৈছে অনবৰতে ঘৰতে সোমাই থকা তই ঘৰতে এনেকৈ ঘৰ গুণা হৈ কিমান দিন থাকিবি বাহিৰলৈ ওলাই গৈ কিবা এটা নকৰ কিয় এনেদৰে লিখিব পৰা বা বিভিন্ন ধৰণে লিখিব পৰা বাক্যবিলাক 12 নম্বৰ দিছিল ভাৱ সম্প্ৰসাৰণ কৰিবলৈ যিকোনো এছোৱাৰ ক নম্বৰ দিছিল উপকাৰী অজগৰে খায় আৰু খ নম্বৰ দিছিল 100 গৰু মাৰিৰে বাঘৰৰ মৰণ নোৱাৰিলে তলটো লিখিব দিছিল যে ছুটি বিচাৰি বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা 13 নম্বৰ দিছিল ৰচনা লিখিবলৈ ইয়াত দিছিল অসমৰ কুটিৰ শিল্প বাতৰি কাকত আৰু অসমৰ বানপানী 14 নম্বৰ দিছিল তলৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমু টোকা লিখা ইয়াত দিছিল আহোমসকল কোচ ৰাজবংশীসকল গাৰোসকল আৰু চাহ জনগোষ্ঠীসকল 15 নম্বৰ দিছিল চমু টোকা লিখিবলৈ যিকোনো দুজনৰ ইয়াত দিছিল বিপিন সিংহ শ্যাম চনসিং ইংতি আজান ফকীৰ সাহাব আৰু সোণাৰাম চুটিয়া 16 নম্বৰ দিছিল চমু উত্তৰ লিখা ক নম্বৰ দিছিল গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয় গাৰোসকলৰ পূজা কৰা লোকক সংসাৰিক বুলি কোৱা হয় খ নম্বৰ চাওতালসকলৰ প্ৰধান জীৱিকা কি চাওতালসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি গ নম্বৰ কছাৰীৰ নাম কেনেকৈ উৎপত্তি হৈছিল উত্তৰটো লিখিবা এনেদৰে মংগোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কক্ষৱাদ বোলা হয় ঠিক আছে আৰু উত্তৰটো লিখিবা তোমালোকে ক নম্বৰ আৰু খ নম্বৰৰ আনসাৰটো লিখিবা ঠিক আছে আৰু গ নম্বৰ আৰু ঘ নম্বৰৰ আনসাৰখিনি তোমালোকে কমেন্ট বক্সত জনাবা ঘ নম্বৰ প্ৰশ্নত সুধিছিল যে ডিমা হাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি তাৰ পিছত খ শাখাৰ 25 নম্বৰ আহে গতিকে খ শাখাৰখিনি চাই যোৱা কেনেকুৱা ধৰণৰ আহিছিলে কোৱেশ্চনখিনি এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা